হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল SHG গোটৰ মহিলাসকলৰ যিটো আপোনাৰ বিজনেছ প্লেন ফৰ্ম, এই ফৰ্মখন আপুনি কেনেকৈ ফিল কৰিব আৰু আপোনাৰ কি বিজনেছ এক্টিভিটি আপুনি আৰম্ভ কৰিব, প্ৰডাকশ্যন, ছাৰ্ভিচ, ট্ৰেণ্ডিং আৰু আপোনাৰ নন বিজনেছ আপুনি কেনেকৈ ফিল কৰিব, সম্পূৰ্ণ কিন্তু এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। এই ফৰ্মখন ফিল আপ কৰা একেবাৰে সহজ। এই ফৰ্মখন আপুনি ফিল আপ কৰি আপোনালোকৰ বিঅ বা আপোনাৰ যি তাত জমা দিব লাগিব আৰু কেনেকৈ ফিল কৰিব সম্পূৰ্ণ কিন্তু এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউয়াৰ্ছ, প্ৰথমতে এই ফৰ্মখন আপোনাৰ কালেক্ট কৰিব লাগিব। আপোনাৰ বিঅ'ৰ পৰা বা আপোনাৰ জীৱিকাৰ পৰা কালেক্ট কৰিব। কালেক্ট কৰাৰ পিছত আপুনি ইয়াত চাওক, এইটো হ'ল আপোনাৰ বিজনেছ প্লেন ফৰ্ম। আপুনি প্ৰথমতে নেম অফ দ্য এণ্টাৰপ্ৰেনিউৰ SHG মেম্বাৰ, আপোনাৰ এই মেম্বাৰৰ নামটো আপুনি ইয়াত ফিল কৰিব আৰু ইয়াত দিব আপোনাৰ SHG MIS কোড। এই কোডটো আপুনি ইয়াত ফিল কৰি দিব। MIS কোডটো, এই কোডটো আপোনাৰ বিঅ'ৰ পৰা বা আপোনাৰ জীৱিকাৰ পৰা আপুনি কালেক্ট কৰিব পাৰিব। হেল্ল' ভিউয়াৰ্ছ, আৰু ইয়াত চাওক আপোনাৰ কাৰেণ্ট ইকনমিক এক্টিভিটি, আপুনি কি ব্যৱসায় আপুনি এক্টিভিটি কৰিব বিচাৰিছে ইয়াত আপোনাৰ ফিল কৰিব। আপুনি যদি ধৰক আপুনি ডায়েৰী ফাৰ্ম যদি আপুনি ষ্টাৰ্ট কৰিব বিচাৰিছে, তেন্তে আপুনি ইয়াত ডায়েৰী বুলি ফিল কৰি দিব। আৰু ইয়াত চাওক কাৰেণ্ট ইনকাম RS পাৰ এনম, আপোনাৰ বছৰি কিবা এটা আয় যদি আছে, এই আয়টো আপুনি ইয়াত ফিল কৰি দিব। হেল্ল' ভিউয়াৰ্ছ, আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক নেম অফ দ্য বিজনেছ উইচ ইজ দ্য বিং প্লেনড টু ষ্টাৰ্ট এক্সপেণ্ড, আপুনি ইয়াত চাওক টাইপ অফ বিজনেছ, আপুনি কি বিজনেছ আপুনি আৰম্ভ কৰিব বিচাৰিছে। আপুনি এক্টিভিটিত যদি আপুনি ডায়েৰী বুলি ফিল কৰিছে, তেন্তে আপুনি ডায়েৰীত আপোনাৰ ছাগলী বা গৰু ব্যৱসায় সম্পূৰ্ণ ডিটেইলছ আহি যাব। আপুনি যদি কাউ বিজনেছ কৰিব বিচাৰিছে, গৰু ফাৰ্ম খুলিব বিচাৰিছে, তেন্তে আপুনি ইয়াত চাওক ৰ মেটেৰিয়েল, ইয়াত আপোনাৰ কাউ বুলি লিখিব আৰু ইয়াত চাওক ইউনিট প্ৰাইচ, আপুনি এই গৰুজনীৰ দাম কিমান আপুনি ইয়াত ফিল কৰিব। এজনী বা দুজনী, আপুনি ইয়াত এই দুজনী গৰু কিমান দি আপুনি কিনিছে, এইটো আপুনি ইয়াত ফিল কৰিব আৰু ইয়াত আপোনাৰ ইউনিট ৰিকুৱাৰ্ডটো আপুনি ইয়াত ফিল কৰি দিব। আপুনি কেইজনী ইউনিট বা ৰিকুৱাৰ্ড আপুনি ইয়াত ফিল কৰি দিব আৰু ইয়াত চাওক টোটেল কষ্টটো আপুনি ইয়াত ফিল কৰি দিব লাগিব। তাৰপিছত আপোনাৰ আহি যাব, যদি আপুনি দুজনী গাই কিনিছে, তেন্তে দুজনী গায়ৰ আপোনাৰ দানা আপুনি ইয়াত লিখিব, ফিডিং বুলি লিখিব পাৰে আৰু এই ফিডিঙৰ আপোনাৰ কিমান ইউনিট আপুনি খৰচ কৰে, এইটো আপুনি ইয়াত ফিল কৰিব। ফিল কৰাৰ পিছত ইয়াত ইউনিট ৰিকুৱাৰ্ডটো আপুনি ইয়াত ফিল কৰি দিব। ধৰক আপোনাৰ দানা 2 বেগ যদি লাগে, এই 2 বেগটো আপুনি ইয়াত ফিল কৰিব। 2 বেগৰ দামটো কিমান ৰিকুৱাৰ্ড ইয়াত ফিল কৰিব। ফিল কৰাৰ পিছত ইয়াত চাওক টোটেল অফ কষ্ট, আপুনি এই টোটেল অফ কষ্টটো আপুনি এইটো ঘৰত আপুনি ফিল কৰি দিব। আৰু ইয়াত 3 নম্বৰত আপুনি এই আপোনাৰ দুজনী যদি গৰু কিনিছে, এই দুজনী গৰু আপোনাৰ মেডিচিনৰ বাবদ আপুনি ইয়াত ইউনিট প্ৰাইচটো আপুনি ইয়াত ফিল কৰি দিব আৰু কিমান আপোনাৰ ইউনিট, এইটো ইউনিট ৰিকৰ্ডটো আপুনি ইয়াত ফিল কৰি দিব। ইয়াত টোটেলটো আপুনি ইয়াত মাৰি দিব, যিমান টকা আপোনাৰ ইয়াত ইউনিট প্ৰাইচ খৰচ হয়, এইটো আপুনি ইয়াত ফিল কৰিব আৰু ইয়াত চাওক টোটেল অফ কষ্টটো আপুনি ইয়াত ফিল কৰি দিব। হেল্ল' ভিউয়াৰ্ছ, ইয়াত চাওক টোটেল অফ ইনভেষ্ট, আপুনি কিমান টকা ইনভেষ্ট কৰিছে, এই ইনভেষ্টটো আপুনি ইয়াত ফিল কৰিব। ইয়াত ইউনিট ৰিকুৱাৰ্ড ফিল কৰিব আৰু ইয়াত আপোনাৰ টোটেল কষ্টটো আপুনি ইয়াত ফিল কৰি দিব। ফিল কৰাৰ পিছত আপুনি টোটেল মাৰিব। মাৰাৰ পিছত আপুনি ইয়াত চাওক চেল্ফ কণ্ট্ৰিবিউশ্যন, কিমান টকা আপুনি এই ব্যৱসায়ত আপোনাৰ খৰচ কৰিছে, টোটেলটো আপুনি ইয়াত চেল্ফ কণ্ট্ৰিবিউশ্যন ইয়াত আপুনি টোটেলটো লিখিব। লিখাৰ পিছত ইয়াত চাওক টোটেল RS ইয়াত দি দিব। দিয়াৰ পিছত আপুনি ইয়াত চাওক ফাউণ্ড ডিটেইল বুলি আছে, তলত চাওক মাৰ্কেটিং এণ্ড চেলছ প্লেন, আপুনি এই ফাৰ্মৰ পৰা কি মাৰ্কেটিং আৰু কি চেলছ কৰিছে, এইটো আপোনাৰ ইয়াত বিৱৰণটো আপোনাক দিব লাগিব। ইয়াত দি আছে প্ৰডাক্ট আৰু ইয়াত দি আছে কেজি, ইয়াতে এভাৰেজ চেলছ অফ প্ৰাইচ আৰু ইয়াত চাওক টোটেল চেলছ টাৰ্ণঅভাৰ, আপুনি ইয়াত প্ৰডাক্ট দিব, প্ৰডাক্ট আপোনাৰ
গৰুৰ পৰা কি প্ৰডাক্ট আপুনি উৎপন্ন কৰিছে। যদি আপুনি গাখীৰৰ বাবদ যদি ব্যৱসায় কৰিছে তেন্তে আপোনাৰ গাখীৰ কিমান প্ৰডাক্ট হয় ইয়াত ফিল কৰিব আৰু ইয়াত আপোনাৰ প্ৰডাকশ্যন কেজি কিমান কেজি ওলায় এইটো আপুনি ইয়াত ফিল কৰিব। এভাৰেজ চেলছ প্ৰাইচ এই প্ৰডাক্টৰ কিমান চেল আপোনাৰ এভাৰেজ চেল হয় এইটো ইয়াত ফিল কৰিব আৰু ইয়াত আপোনাৰ টাৰ্ণঅভাৰটো আপুনি ইয়াত ফিল কৰি দিব। ফিল কৰাৰ পিছত আপুনি ইয়াত চাওক এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ আপুনি গোটেইখিনি টাৰ্ণঅভাৰ কিমান হয় বছৰি ইয়াত আপুনি ফিল কৰি দিব। ফিল কৰাৰ পিছত ইয়াত আপোনাৰ সাবমিট বাই সিগনেচাৰ অফ SHG মেম্বাৰ এই মেম্বাৰৰ সিগনেচাৰটো আপুনি ইয়াত ফিল কৰিব। ফিল কৰাৰ পিছত এইখিনি বস্তু আপুনি এবাৰ ভালকৈ ৰিড কৰি চাব ক'ত আপুনি কিবা ভুল কৰিছে নেকি। যদি ভুল কৰা নাই তেন্তে আপুনি এই ফৰ্মখন আপোনাৰ যিটো 2000 ফৰ্ম প্ৰথমতে আপুনি ফিল কৰিছিলে এই ফৰ্মৰ লগত আপোনাৰ ষ্টেপ কৰি আপুনি জমা দিব লাগিব। মই এবাৰ আপোনালোকক এবাৰ ফিল কৰি আপোনালোকক কমপ্লিট দেখুৱাই আছোঁ। হেল্ল' ভিউৱাৰ্ছ, আপুনি ফৰ্মখন এনেকৈ সম্পূৰ্ণ ফিল কৰিব লাগিব। ইয়াত আপোনাৰ নাম দিব, ইয়াতে MIS কোডটো দিব, ইয়াত আপোনাৰ ডায়েৰী ফাৰ্ম বুলি যদি আপুনি এক্টিভিটি কৰিব বিচাৰে ডায়েৰী বুলি লিখিব আৰু ইয়াত আপোনাৰ কাৰেণ্ট ইনকামটো আপুনি ইয়াত ফিল কৰি দিব আৰু ইয়াত চাওক নেম অফ বিজনেছ উইচ ইজ দ্য ইয়াত আপুনি আকৌ ডায়েৰী ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি যদি গৰু ব্যৱসায় কৰিব বিচাৰিছে তেন্তে আপুনি কাউ ফিল কৰিব। কাউ ফিল কৰাৰ পিছত আপুনি ইয়াত চাওক ইউনিট প্ৰাইচ আপুনি যদি আপুনি দুজনী গৰু বা এজনী গৰু বিচাৰে তেন্তে আপুনি এজনী গৰুৰ দাম কিমান আপুনি ইয়াত ইউনিট প্ৰাইচটো এনেকৈ আপুনি ফিল কৰি দিব। ফিল কৰাৰ পিছত ইয়াত আপোনাৰ ইউনিট ৰিকোয়াৰটো দিব আৰু ইয়াত আপোনাৰ টোটেল কষ্টটো আপুনি ইয়াত ফিল কৰি দিব। ফিল কৰাৰ পিছত আপুনি ইয়াত চাওক ফিট আপুনি দানাৰ বাবদ কিমান খৰচ কৰিব বিচাৰে ইউনিটটো ইয়াত 500 বুলি দিব পাৰে বা যদি আপুনি বেছি কৰে তেন্তে 1000 দিব আৰু ইউনিট ৰিকোয়াৰটো আপুনি দিব আৰু ইয়াত টোটেলটো দিব আৰু ইয়াত মেডিচিনৰ বাবদ এনেকৈ আপুনি ইউনিট ৰিকোয়াৰ দিব। সম্পূৰ্ণ দিয়াৰ পিছত ইয়াত চাওক 32,000 অলৰেডি মোৰ এনেকৈ খৰচ আহি গ'ল। এই খৰচটো আপুনি 10,000 মাইনাছ কৰিব পাৰে, কৰি পেলাই ইয়াত আপোনাৰ যি হয় আপুনি এইটো ইয়াত ফিল কৰি দিব আৰু টোটেল কষ্ট আপুনি ইয়াত ফিল কৰি দিব। ফিল কৰাৰ পিছত আপুনি ইয়াত চাওক এইটো প্ৰডাক্টত আপুনি মিল্ক দিব পাৰে আৰু ইয়াত আপোনাৰ কেজিটো কিমান হয় কিমান কেজি আপোনাৰ উৎপন্ন হয় সম্পূৰ্ণ ডিটেইলছটো এনেকৈ দি আপোনাৰ এভাৰেজ চেলছটো আপুনি ইয়াত ফিল কৰিব আৰু ইয়াত চাওক টাৰ্ণঅভাৰটো সম্পূৰ্ণ ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি ইয়াত এডিশ্যনেল যিটো ইনকাম পাৰ ইয়াৰ এইটো আপুনি এনেকৈ জমা কৰি দিব। জমা কৰাৰ পিছত এই ফৰ্মখন আপুনি আপোনাৰ যিটো 10,000 টকাৰ ফৰ্মটো আপুনি কেইদিনমান আগত ফিল কৰিছিলে এই ফৰ্মৰ লগত আপুনি ষ্টেবল কৰি আপুনি জমা দিব লাগিব। মই আশা কৰোঁ আপুনি এনেকৈ সম্পূৰ্ণ ডিটেইলছবিধ আপুনি ফিল কৰিব পাৰিব। ভিডিঅ'টো আজিলৈ যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।